আপুনি জানেনে এটা সন্তান লৰা হবনে ছোৱালী হব কাৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই কোৱেশ্চনটো আহিছিল আৰআৰবি গ্ৰুপ ডি অৰ্থাৎ ৰেলৱে গ্ৰুপ ডি 2022 বৰ্ষত এইটো এটা কোৱেশ্চনে নহয় এখন সুস্থ সমাজ গঢ়াৰ কাৰণে সকলোৱে জনা এটা বিষয় হয় যিয়ে নহওক আমি আজি ইয়াৰ এই কোৱেশ্চনটোৰ এনসাৰ যদি অপচন কেইটা আমি চাবলৈ যাওঁ তেতিয়ালে বহুতেতো ভাবি আছে স্যাৰ ভগৱানৰ ওপৰত কাৰণ যেটো বস্তু আমাৰ দ্বাৰা নহয় আমি ভগৱানৰ তাত এৰি দিও যিটো কাম মোৰ দ্বাৰা নহয় সেইটো কাম মই ভগৱানৰ ওপৰত এৰি দিও নহয় জানো কাৰণ সেই এৰি দি পেলাই মই সেই কথাটোৰ পৰা হাৰিবৰ কাৰণে চেষ্টা কৰো কিন্তু ইয়াৰ এনসাৰটো হৈছে যে যদি মই চাও লৰা আৰু ছোৱালী আমি জানিব লাগে যে 23 জোৰ ক্ৰমোজম মানুহৰ দেহত থাকে 23 জোৰ ক্ৰমোজম মানুহৰ দেহত থাকে তাৰে এজোৰ ক্ৰমোজম হৈছে সেক্স ক্ৰমোজম বুলি কোৱা হয় আৰু ছোৱালীৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ দলৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ ছোৱালীৰ ক্ষেত্ৰত থাকে XX ক্ৰমোজম আৰু লৰাৰ ক্ষেত্ৰত B ফৰ বয় লৰাৰ ক্ষেত্ৰত থাকে স্যাৰ XY ক্ৰমোজম যেতিয়া লৰা আৰু ছোৱালীৰ মাজত প্ৰজনন হয় যদি ছোৱালীৰ পৰা X ক্ৰমোজম কাৰণ ছোৱালীৰ পৰা X ক্ৰমোজমে আহিব কাৰণ ছোৱালীৰ তাত XX আছে ছোৱালীৰ পৰাটো X আহিব যদি লৰাজনৰ পৰা যদি X ক্ৰমোজম আহে তেতিয়াহলে ছোৱালী জন্ম পাব কাৰণ ছোৱালীৰ পৰা X ক্ৰমোজমে আহিব যদি লৰাজনৰ পৰা Y ক্ৰমোজম আহে তেতিয়া লৰা জন্ম পাব গতিকে আমি এতিয়া কি শিকিলো যে স্যাৰ লৰা বা ছোৱালী যে জন্ম পাব সেইটো নিৰ্ভৰ কৰে পিতৃৰ ওপৰত কিন্তু তাৰে নিৰ্যাতন সহ্য কৰিব লগা হয় ছোৱালীজনীয়ে সো সেই কাৰণে এই ইনফৰমেশনটো যাতে সকলোৱে গম পায় আমি যিমান পাৰো এই ভিডিওটো শেয়াৰ কৰিম আৰু সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত নিজক অৰিহণা যোগাম ধন্যবাদ